CBSE নৰ্থ ইষ্ট এথলেটিক্সৰ গোল্ড মেডেলিষ্ট অনুৰাগ বৰাৰ গৃহত মই উপস্থিত হৈছোহি। হয়, আপোনালোকে ঠিকেই শুনি আছে। আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। প্ৰথমে মই অলপ পৰিৱেশ দেখাই ল'ব খুজিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বাদলিপুখুৰী মাজগাঁৱত অনুৰাগ বৰাৰ গৃহত। অনুৰাগ বৰা হৈছে বাদলিপুখুৰী মাজগাঁৱৰ নিবাসী দিগন্ত বৰা আৰু দুদুমণি দোলাকাষৰীয়াৰ জ্যেষ্ঠ সন্তান। পৰিৱেশ মই দেখাইছোঁ অকণমান। কণকণকেইটাই কি হৈছে? ক্ৰিকেট খেলি আছা? নামটো কি তোমাৰ? নমস্কাৰ, অংকিত বৰা। অংকিত বৰা অনুৰাগৰ তেওঁ ভায়েক হয় ন? আহাচোন ওচৰলৈ। খেল খেলিছা? নামটো কৈ দিয়া। মুকুল বৰা। আমি পোনে পোনে অনুৰাগ বৰাৰ সৈতে সংযোগ হ'বলৈ গৈ আছোঁ। এয়া চিনাকি কৰি দিছোঁ। অনুৰাগ বৰা আপোনাৰ CBSEৰ নৰ্থ ইষ্ট এথলেটিক্সৰ লং জাম্পত গ'ল্ড মেডেলিষ্ট। তেওঁ নৰ্থ ইষ্টৰ গ'ল্ড মেডেলিষ্ট। আমি আপোনালোকক চিনাকি কৰি দিছোঁ। অনুৰাগ, পোনপ্ৰথমে তোমাৰ এই কৃতিত্বৰ কাৰণে গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণমান পৰিচয়টো দিবা। বহুত বহুত ধন্যবাদ। হয়, মোৰ নাম শ্ৰী অনুৰাগ গৌতম বৰা। হয়, মই বাদলিপুখুৰী মাজগাঁও। হয়। পিতৃৰ নাম দিগন্ত কুমাৰ বৰা আৰু মাৰ নাম দুদুমণি দোলাকাষৰীয়া। মাৰ নাম দুদুমণি দোলাকাষৰীয়া। মই জানিব বিচাৰিছোঁ যে ৰাইজৰ জ্ঞাতাৰ্থে তুমি এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত যিটো প্ৰেক্টিছটো তুমি ঘৰত কৰিছিলা নে বেলেগ ষ্টেডিয়ামত গৈ কৰিছিলা? প্ৰেক্টিছটোতো মই ঘৰততো একো ব্যৱস্থা নাই। হয়, সেইকাৰণে বেলেগ এখন ফিল্ডত গৈ পিনি কৰিছিলোঁ। পাপাৰ লগত যাওঁ। একো কোচটো নাই। কোচ নাই ন? মানে সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত তুমি নিজৰ চেষ্টাৰ বলত এইখিনি পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হৈছা। বৰ্তমান তুমি কিহত পঢ়ি আছা? বৰ্তমান মই 11 হিউমেনিটিছত পঢ়ি আছোঁ। স্কুল হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ন? আচ্ছা। এই ক্ষেত্ৰত তোমাৰ স্কুল কৰ্তৃপক্ষৰ ফালৰ অৰিহণাটো কেনেকুৱা? তোমাৰ এই খেল ধেমালিৰ ক্ষেত্ৰত স্কুলৰ অৰিহণা, স্কুলৰ ফালৰ পৰা সহায় সহযোগিতাটো কেনেধৰণে আগবঢ়ায় হলিফ্লাৱাৰ স্কুলৰ তৰফৰ পৰা? এইটোতো আপোনাৰ পূৰা CBSE মানে স্কুলে চব ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। হয়, হয়। আমি অকণমান পৰিৱেশো দেখুৱাই আছোঁ। পৰিৱেশৰ মাজতে এয়া খেল ধেমালি চলিয়ে আছে। অনুৰাগৰ ঘৰত মানে একদম খেল প্ৰিয়। ঘৰখনে সম্পূৰ্ণ খেলৰ এটা পৰিৱেশ দেখাই দিছোঁ। এয়া চব খেলত ব্যস্ত সৰু কণ ল'ৰা ছোৱালীসকল। আচ্ছা, তোমাৰ এই চেম্পিয়নশ্বিপটো ক'ত অনুষ্ঠিত হৈছিলে অনুৰাগ? এইটো গুৱাহাটী চাই ষ্টেডিয়ামত হৈছিলে। গুৱাহাটী চাই ষ্টেডিয়ামত হৈছিলে। কেনেকুৱা পৰিক্ৰমা অতিক্ৰম কৰিবলগীয়া হৈছিলে? তুমি গুৱাহাটীত খেলিবলৈ গৈতো পোনেতো তুমি গুৱাহাটী পোৱাগৈ নাই, হয় নাই বাৰু? এই গুৱাহাটী পোৱাৰ আগত আৰু ক'ত খেলা অনুষ্ঠিত হৈছিলে তোমাৰ? আৰু মই যোৰহাটত খেলিছোঁ। হয়, এনেকৈয়ে খেলিছোঁ। এতিয়া লং জাম্প তোমাৰ কিমান ফুটত মাৰিলা? লং জাম্প এইটো আপোনাৰ 6.33 মাৰিছোঁ। 6.33 মাৰিছোঁ। গ'ল্ড মেডেল সক্ষম কৰিছোঁ। 6.33 তোমাৰ গ'ল্ড মেডেল। অনুৰাগ, এই কৃতিত্বৰ বাবে আমি অঞ্চলটোৰ ফালৰ পৰাই বহুত গৌৰৱান্বিত হৈছোঁ। অনাগত দিনত তোমাৰ আৰু লক্ষ্য কি? ইয়াতকৈ আৰু ওপৰলৈ যাব লাগিব নহয় খেলা? ইয়াৰ পিছততো আপোনাৰ নেশ্যনেলছ আছে। তাৰপিছত নেশ্যনেল গেম আছে ন? তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা। নেশ্যনেল লেভেলত যাতে তুমি মানে গৌৰৱ কঢ়িয়াই আনিবা, সেয়ে আমি আশা ৰাখিছোঁ আৰু তোমাক ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ মাজতে আমি অকণমান চাহৰ জুতি ল'বলৈ লৈছোঁ। এয়া পৰিয়ালৰ মাজত চাহৰ জুতি লোৱাৰ মাদকতাটোৱে বেলেগ। এয়া অনুৰাগ বৰাৰ ঘৰত কণ কেইটাই খেল ধেমালি খেলি আছে। মই অকণমান দেখাই দিছোঁ লগতে। কি খেলিছা? ক্ৰিকেট খেলিবলৈ লৈছা? বল পৰি গ'ল নেকি? বল পৰিলে? এইটো কি গ'ল? টেনিছ বল নে কাঠৰটো? টেনিছ বল নহয়, কি বল হয়? অঁ, আচ্ছা, ঠিক আছে, খেলি থাকা বাৰু।
আমি সংযোগ হৈছোঁ অনুৰাগ বৰাৰ পিতৃ মাতৃৰ ওচৰত। পিতৃ মাতৃ উপস্থিত আছে। অকণমান আপোনালোকক পৰিচয় কৰাই দিওঁ। প্ৰথমতে আপোনালোক দুয়োজনকে গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ পৰা আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও ধন্যবাদ জনাইছোঁ আপোনালৈ। ধন্যবাদ। অনুৰাগ বৰা বৰ্তমান আমাৰ অঞ্চলটোৰ এটি উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিগণিত হৈছে। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। CBSEৰ নৰ্থ ইষ্ট এথলেটিক্সত তেওঁ অংশগ্ৰহণ কৰি লং জাম্প শিতানত বৰ্তমান তেওঁ সোণৰ পদক অৰ্জন কৰিছে বুলি আমি মানে সামাজিক মাধ্যমৰ যোগেদি গম পাইছোঁ। সেয়েহে উপস্থিত হৈছোঁ অকণমান আমি শুভেচ্ছা দিবৰ কাৰণে। গতিকে এই গৌৰৱৰ কৃতিত্বৰ কাৰণে মই অকণমান অনুভৱটো লওঁচোন প্ৰথমতে। ধন্যবাদ। গাঁৱৰ গৰিমা শিতানলৈ মই এই চেগতে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, অনুৰাগ আমাৰ ডাঙৰ ল'ৰা। হয়, সি সম্পূৰ্ণ নিজা প্ৰচেষ্টাত হয়, স্কুলত তথা অন্যান্য অনুষ্ঠানবিলাকত এথলেটিক্সত তাৰ যি ৰাপ, হয়, সেই ৰাপত সি নিজাববীয়াকৈ নিজৰ প্ৰচেষ্টাৰে একক প্ৰচেষ্টাৰে হয়, খেলি হয়, স্কুলৰ পৰ্যায়তে হওক বা হৈ যোৱা খেল মহাৰণত হওক হয়, যথেষ্ট ভাল পাৰদৰ্শিতা সি প্ৰদৰ্শন কৰিছিলে। হয়, তাৰ হয়। ফলশ্ৰুতিতেই হলিফ্লাৱাৰ স্কুলৰ পৰা তাক CBSEৰ নৰ্থ ইষ্ট ৰিজনৰ ক্লাষ্টাৰ 1ৰ চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত কৰিছিলে। হয়, আৰু তাৰ সফলতা বা তাৰ দক্ষতাৰ বাবে আজি সি লং জাম্পত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। হয়, আশা ৰাখিছোঁ অনাগত দিনত আমি যিমান পাৰোঁ হয়, তাক সম্পূৰ্ণ প্ৰশিক্ষিত কৰি হয়, আগন্তুক হ'ব লগা উত্তৰ প্ৰদেশত নেশ্যনেল যিটো গেম আছে নিশ্চয়, এই গেমত সি অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে সুবিধা পাইছে। হয়, পৰৱৰ্তী পৰ্যায়ত যাতে এই গেমতো সি সুখ্যাতিৰে অৱতীৰ্ণ হয়, সুখ্যাতিৰে সি জয়ী হৈ আহি অঞ্চলটোৰ লগতে তাৰ নিজৰ হয়, যিটো আগ্ৰহ, সেই আগ্ৰহত সি আগন্তুক দিনত খেলত তাৰ যি আগ্ৰহ আছে এই আগ্ৰহত সি আগবাঢ়ি যাওক। হয়, তাৰ জীৱন সি সফল হওক, এয়া আমি কামনা কৰিছোঁ। আমি অকণ মাকৰ ওচৰলৈ গৈছোঁ। এফালে গৃহিণী, লগতে এগৰাকী শিক্ষয়িত্ৰী। গতিকে এই আৰু এটা পৰিচয় আছে, সেইটো শেষত দিম। যেতিয়াই মই পৰিচয়টো দিয়া নাই বাৰু। এগৰাকী গৃহিণী আৰু এফালে শিক্ষয়িত্ৰী, এই দুয়োটাৰ মাজত সামঞ্জস্য ৰাখি নিজৰ দুটি সন্তানক পঢ়া শুনাই হওক, খেল ধেমালিয়েই হওক, এইখিনি ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেদৰে ৰুটিনখন মেইনটেইন কৰে অকণমান ক'ব নেকি? আচলতে ক'বলৈ গ'লে মানে সি আজি যিখিনি কৰিছে তাৰ নিজৰ বলতে কৰিছে, কিন্তু তাৰ পঢ়া শুনাৰ পৰা আদি কৰি হওক, এতিয়া খেলতে হওক, চব সকলোখিনি তাৰ নিজৰ প্ৰচেষ্টা। মাত্ৰ আমি তাক ক'ব পাৰোঁ, উৎসাহ দিব পাৰোঁ। পঢ়াৰ সময়তো তাক মানে সি খুব মানে এতিয়া যদিও সি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, নিজৰ বলতে খুব ভাল মানে শতাংশ এটা সি উত্তীৰ্ণ হৈছে নিজৰ প্ৰচেষ্টাৰে। আৰু খেলতো তাৰ যি আগ্ৰহ, নিজৰ প্ৰচেষ্টাৰ কাৰণে সি ইমানখিনি আগবাঢ়িব পাৰিছে বুলি ভাবিছোঁ। এইটো খুব ভাল লক্ষণ। একান্ত নিজৰ প্ৰচেষ্টা থাকিলে যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰি বুলি আমি জানো। গতিকে এই ক্ষেত্ৰত আজি অনুৰাগে যথেষ্টখিনি নিজৰ একাগ্ৰতাৰে আগবাঢ়ি গৈছে। অনাগত দিনত অনুৰাগক আমি আৰু বহুত ওপৰলৈ লৈ যাব লাগিব। ইয়াৰ কাৰণে মাক দেউতাক, ওচৰ চুবুৰীয়া, ভগৱন্তৰ সকলোৰে সহায় সহযোগ বা আশীৰ্বাদ নিশ্চয়কৈ কাম্য হয় নাই। গতিকে অনাগত দিনত যাতে অনুৰাগে তেওঁৰ নিজৰ যিটো ৰাস্তা, সেই ৰাস্তাটোত আগবাঢ়ি যাব পাৰে, সেই ক্ষেত্ৰত আপোনালোকে আগবঢ়াই নিবৰ কাৰণে কি চিন্তা কৰি আছে আৰু কেনেদৰে আপোনালোকে আগবঢ়াই নিম বুলি ভাবিছে? পিতৃ মাতৃ হিচাপে দুয়োজনে যথেষ্টখিনি আপোনালোকৰ অৱদান প্ৰয়োজন আছে অনুৰাগক। পঢ়াৰ ক্ষেত্ৰতো সি যথেষ্ট নিজাববীয়া একক প্ৰচেষ্টাৰে পঢ়া। হয়, এতিয়া এইবাৰ সি CBSE 10+10ৰ পৰীক্ষাত 80% নম্বৰ লৈ পাছ উত্তীৰ্ণ হৈছে। ভাল খবৰ। খেলতো তাৰ একক প্ৰচেষ্টাৰে সি ইমানলৈকে আগবাঢ়িছে। আশা ৰাখিছোঁ অনাগত দিনত তাক যদি আমি ভাল ধৰণেৰে প্ৰশিক্ষণবিলাক দিয়াব পাৰোঁ বা শিক্ষাৰ ক্ষেত্ৰতো যদি আমি অলপ তাক চোৱা চিতা কৰিব পাৰোঁ, আশা ৰাখিছোঁ ভগৱন্তৰ ইয়াত সহায় লাগিব, আশীৰ্বাদ লাগিব। তেতিয়া নিশ্চয় কিবা এটা যাতে ভাল ফল সি পাবগৈ পাৰে, এনেকুৱা এটা অনুমান আমাৰ হৈছে। এই ক্ষেত্ৰত সমূহ ৰাইজৰ সকলোৰে সহায় সহযোগিতা, ভগৱানৰ আশীৰ্বাদ আমি একান্তই কামনা কৰিছোঁ। আপুনি চেনেলটোৰ বিষয়ে অকণমান আপোনাৰ মুখেদি শুনিব বিচাৰোঁ।
আজি কওকচোন। মই আগতো আপোনাক লগ পাইছোঁ গাঁৱৰ গৰিমা চেনেলটো। খুব ভাল পদক্ষেপ লৈছে আচলতে আপুনি। গাঁৱৰ প্ৰতিভাবিলাক বিশেষকৈ গাঁৱৰ আমাৰ যিটো পৰিৱেশ বোকা পানীৰ যিটো পৰিৱেশ আপুনি এনেকৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছে। এটা নতুন মানে যিখিনি আচলতে নাজানে চহৰত থকা কিছুমানে গাঁৱৰ যিটো পৰিৱেশৰ কথা নাজানে সেইখিনি আপুনি উলিয়াবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে বহুত ভাল কাম এটা কৰি আছে আপুনি। আৰু আপুনি আজি এইকণ সময় আমাক দিলে আহিলে তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ। আপোনাৰ চেনেলটো এনেদৰে আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক। ৰাইজেও অকণমান চেনেলটোক নিজৰ আপোন বুলি লওক, চেনেলটো যাতে অকণমান ছাবস্ক্ৰাইব কৰক। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে অন্ততঃ শ্বেয়াৰ কৰক। আমি মাতৃগৰাকী এটি পৰিচয় আমি ৰাইজৰ আগত দিবলৈ লৈছোঁ। তেখেত এগৰাকী গৃহিণী বা শিক্ষয়িত্ৰীৰ উপৰিও এগৰাকী কণ্ঠশিল্পী। বৰ সুন্দৰ গীত গাই আমি মাজে মাজে ফেচবুকতো পাওঁ। কেতিয়াবা গীতৰ কলি এটা অকণমান গুণগুণাই দিব নেকি? নিশ্চয়। কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি, কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি, পশ্চিম আকাশখনি ৰতুৱালে ঢকা আজি, তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি, তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি। ধন্যবাদ, বহুত বহুত ধন্যবাদ।